সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি অগ্ৰণী আগশাৰীৰ মহাবিদ্যালয় ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ মহাবিদ্যালয়ত 9 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী নৱপ্ৰজন্মৰ হৃদয়ত প্ৰতিদিনে জীয়াই থাকিবলগীয়া এক অমৰ সৃষ্টি হৈ পৰিছে ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কৰ্মৰাজি 8 ছেপ্টেম্বৰত দেশজুৰি উজ্জ্বল উৎসৱৰ মাজেৰে উদযাপন কৰা হয় এই মহান সংগীতজ্ঞগৰাকীৰ জন্ম শতবাৰ্ষিকী ইয়াৰ লগত সংগতি ৰাখি যোৰহাটৰ ঢেকিয়াজুলিৰ ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ত সাংস্কৃতিক মঞ্চ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত 9 দিনীয়া বিশেষ অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় তেখেতৰ যিমানবোৰ সৃষ্টিৰাজি আছে বা তেখেতৰ প্ৰতি যিমানখিনি গ্ৰন্থ ৰচনা ইতিমধ্যে হৈছে তেখেতৰ ওপৰত যিমানখিনি বাতৰি কাকতত লিখিছে গৱেষণামূলক প্ৰবন্ধ হৈছে কোনোবাই গৱেষণা কৰিছে ইত্যাদি ইত্যাদি তেখেতৰ লিখা যিবোৰ গীত কেছেট ৰূপে আছে আমি চিন্তা কৰিলোঁ যে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ত আমি এখন প্ৰদৰ্শনী যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে এই বাৰ্তাটো এই তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে কেৱল আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেই নহয় কেৱল আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই নহয় দাঁতি কাষৰীয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ শুভাকাংক্ষীসকল তেখেতৰ অনুৰাগী আৰু বিভিন্ন আমাৰ এই অঞ্চলৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাতে এই কথাখিনি যাব পাৰে আৰু সেইকাৰণেই আমি ইতিমধ্যে আমাৰ সাধ্যানুসাৰে আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ কৰ্মচাৰীসকলৰ সাধ্যানুসাৰে তেখেতসকলৰ চিন্তাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত উদ্যমেৰে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয় সাংস্কৃতিক সংঘই আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগিতাত এখনি প্ৰদৰ্শনী আমি যোৱা 8 তাৰিখে আৰম্ভ কৰিছিলোঁ প্ৰথমতে আমি যদিওবা ভাবিছিলোঁ যে 5 দিনীয়া কাৰ্যসূচীৰে আমি প্ৰদৰ্শনী ভাগ আমি আয়োজন কৰিম কিন্তু ৰাইজৰ বিপুল সঁহাৰি ছাত্ৰ ছাত্ৰীসকলৰ বিপুল সঁহাৰিৰ বাবে আমি যেহেতু এই প্ৰদৰ্শনী ভাগি আমি আৰু 5 দিনৰ কাৰণে আমি যেহেতু আগবঢ়াই নিয়াৰ এটা চিন্তা কৰিছোঁ আপোনালোক সকলোৱে জানে যে আমি বাতৰি কাকতবোৰ ইতিমধ্যে এইকেইটা দিনত আমি যিমানবোৰ বাতৰি কাকতত প্ৰকাশিত হৈছে তেখেতৰ সেইখিনি আছেই আজিৰ পৰা 5 বছৰ আগত আজিৰ পৰা 10 বছৰ আগত আজিৰ পৰা 15 বছৰ আগত যিমানখিনি তেখেতৰ ওপৰত লিখা প্ৰবন্ধ পাতি আছে আমি সাধ্যানুসাৰে আমাৰ শিক্ষক কৰ্মচাৰীসকলে এইখিনি গোটাইছে তেখেতে কণ্ঠদান কৰা কেছেটসমূহ আছে যেনে সময় কেছেটটো আছে বা বিভিন্ন কেছেট আছে তেখেতে লিখা বিভিন্ন গ্ৰন্থ আমি ইয়াত ৰাখিছোঁ তেখেতৰ ওপৰত যিবোৰ গ্ৰন্থ ৰচনা আছে বিশেষকৈ ডক্টৰ দিলীপ কুমাৰ দত্ত ডাঙৰীয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰ ৰথ নামৰ এখন খ্যাতিমান যিহেতু গ্ৰন্থ ৰচনা কৰিছিলে সেই গ্ৰন্থখন আমি ৰাখিছোঁ আনহেনে লাগে আজিৰ পৰা 15-20 বছৰ আগতে আমাৰ যোৰহাটতে বিভিন্ন স্থানত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি অভিনন্দন জনাই যিবোৰ আমাৰ অভিনন্দন পত্ৰ দিছিলে যেনেকৈ আমাৰ কেন্দ্ৰগুৰি আমাৰ যোৰহাটৰে কেন্দ্ৰগুৰিত বিহুৰ সময়ত তেখেতক এখন অভিনন্দন পত্ৰ দিছিলে আমাৰ এগৰাকী বৰেণ্য যোৰহাটৰ এগৰাকী বৰেণ্য শিক্ষাবিদ প্ৰয়াত যোগেন্দ্ৰনাথ নেওগ ডাঙৰীয়াই সেইখিনি প্ৰিজাৰ্ভ কৰি ঘৰত সংৰক্ষণ কৰি ৰাখিছিলে আৰু তেখেতৰ সুযোগ্য পুত্ৰ আমাৰ শ্ৰীযুত বিশ্বজিৎ নেওগ ডাঙৰীয়াৰ যোগেদি আমাৰ মহাবিদ্যালয় শিক্ষকখিনি আমি ইয়ালৈ আনিছোঁ কল্পনা লাজমী ডাঙৰীয়ানীৰ লগত যিমানখিনি যেনেকুৱা ধৰণৰ সম্বৰ্ধনা পত্ৰ দিয়া আছিলে সেইখিনি আমি ইয়াত লগত ৰাখিছোঁ আৰু আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰী পিনাকমণি মহন্ত ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰে এখন ফ্লেক্সতে ডক্টৰ ভূপেন হাজৰিকাৰ বিভিন্ন সৃষ্টিৰাজি তেখেতৰ একদম আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে তেখেতৰ বিষয়ে বা তেখেতৰ ওপৰত ইতিমধ্যে যিটো ভাৰত চৰকাৰ যি ডাক টিকটৰ ব্যৱস্থাপনা উক্ত অনুষ্ঠানটিৰ মূল আকৰ্ষণ আছিল এখন বিশেষ প্ৰদৰ্শনী য'ত ডক্টৰ হাজৰিকাৰ শৈশৱ স্মৃতিৰ পৰা আৰম্ভ কৰি জীৱনৰ শেষ পৰ্যন্ত সৃষ্টিখিনি সুন্দৰভাৱে প্ৰদৰ্শিত কৰা হৈছিল কেন্দ্ৰীয় গ্ৰন্থাগাৰত অনুষ্ঠিত উক্ত প্ৰদৰ্শনী উপভোগ কৰিবলৈ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে কাষৰীয়া কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছিল ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি আৰু কৰ্মই এই প্ৰদৰ্শনী আৰু অনুষ্ঠানক অধিক দীপ্তিময় কৰি তুলিছে নৱপ্ৰজন্মৰ হৃদয়ত অনুপ্ৰেৰণা জাগ্ৰত কৰা এই উদযাপন সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীক চিৰস্মৰণীয় কৰি ৰাখিলে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও